মৰিয়নিৰ লাহিং খাৰণীজন মুকলি পথাৰত অনুষ্ঠিত কৰিলে চাওতালসকলৰ জাতীয় উৎসৱ বাহা। আদিবাসীসকল হৈছে আদিম যুগতে ভাৰতত বসবাস কৰা এটা শক্তিশালী জনগোষ্ঠী। আদিবাসীসকলৰ অন্য এটা শক্তিশালী জনগোষ্ঠী হৈছে চাওতালসকল। এওঁলোক বহুত সাহসী আৰু ধনুৰ্বিদ্যাত পাৰ্গত আছিল। এওঁলোক পৰ্যায়ক্ৰমে সভ্যতাৰ শিখৰত আগুৱাই গৈ আজি এইসকলৰ মাজৰ ব্যক্তিয়েই ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে। চাওতাল জনগোষ্ঠীৰ স্বনামধন্য ব্যক্তি বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। মৰিয়নি সমষ্টিৰ অন্তৰ্গত লাহিং খাৰণীজানত দুদিনীয়া কাৰ্যসূচীৰে শনি আৰু দেওবাৰে উদযাপন কৰে তেওঁলোকৰ জাতীয় উৎসৱ বাহা। সদৌ অসম চাওতাল উন্নয়ন সন্থা চেলেংহাট আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান। বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে জাতীয় সাজপাৰ পৰিধান কৰি ভাষা আৰু কৃষ্টি সংস্কৃতি পৰম্পৰা জীয়াই ৰখাৰ অকুণ্ঠ প্ৰয়াস। বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীসকলৰ লগতে পুৰুষ মহিলাক অনুপ্ৰেৰণা দিয়ে। চাওতালসকলৰ জাতীয় সাজপাৰ আদিৰো প্ৰতিযোগিতা অনুষ্ঠিত কৰে। চেলেংহাট আঞ্চলিক সমিতি আৰু উন্নয়ন সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ দেৱজিৎ মাঝি, বাপুৰাম বেচৰা আৰু কেইবাজনো সদস্যৰ সক্ৰিয় ভূমিকাত সুন্দৰকৈ সম্পন্ন হয় দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বাহা উৎসৱ। এই অনুষ্ঠানটোৱে চাওতাল জনগোষ্ঠীৰ লোকসকলক যথেষ্ট অনুপ্ৰেৰণা দিয়া পৰিলক্ষিত হয়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। অন্তৰ্গত আৰু চেলেংহাট আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু 24খন তলা ৰাইজৰ সহযোগত তথা স্থানীয় ৰাইজৰ সহযোগত আমি 4খন তলা আতিথ্যত আমি এই যি বাহা উৎসৱখন আয়োজন কৰিছোঁ। আমাৰ এই বাহা উৎসৱখন ওচৰ চুবুৰীয়াৰ সৈতে প্ৰত্যেকটো তলাৰ প্ৰত্যেকটো গাঁওখনৰ সুন্দৰভাৱে পৰিচালনা কৰিছে। লগতে ওচৰ চুবুৰীয়া সকলোকে মই ধন্যবাদ দিব খুজিছোঁ যে তেওঁ সুন্দৰভাৱে এই বাহা উৎসৱখন আয়োজন কৰিবলৈ আৰু পুনৰবাৰ আমি সকলো আঞ্চলিক তথা আঠদা কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়াকো আমি ধন্যবাদ দিব খুজিছোঁ। লগতে আমাৰ 24 তলাৰ সকলো মাঝি বাবাৰ লগতে এই আঠদা আৰু এছ সমিতিৰ সকলো বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি প্ৰথমতে সদৌ অসম চাওতাল উন্নয়ন সন্থা চেলেংহাট আঞ্চলিক সমিতিৰ তৰফৰ পৰা বাহা উৎসৱৰ আন্তৰিক লগতে বহাগ বিহু আৰু বসন্ত কালৰ সকলোৰে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি আমাৰ ইয়াত আমি অতিশয় আনন্দিত হৈছোঁ। আমাৰ অনুষ্ঠানটো আমাৰ উদ্যোক্তাসকলে যথেষ্ট সুচাৰুৰূপে অনুষ্ঠিত কৰিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সেই সকলোৱে সহযোগিতা আগবঢ়োৱাৰ কাৰণে তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ যি ইতিমধ্যে আমাৰ যোৱাকালি খেল ধেমালি আৰু সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে। আজি এতিয়া চাওতাল বাহা নৃত্য প্ৰতিযোগিতা হৈ গৈছে আৰু কণ্টেক্ট পিছতে আমাৰ স্মাৰ্টফোনৰ যোগেদি ইণ্টাৰনেটৰ সহায়ত মুকলি কুইজ প্ৰতিযোগিতা আৰু চাওতালী গীতৰ সৃষ্টি নৃত্য প্ৰতিযোগিতা আৰু লগতে আমাৰ সাজপাৰ প্ৰতিযোগিতা, চাওতালী সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। আৰু আমি ইয়াত অতিশয় আনন্দিত হৈছোঁ এইটো কথা, আমাৰ চাওতাল জনগোষ্ঠীৰ লগতে ইয়াৰ ওচৰত থকা যি আহোম আৰু বিভিন্ন জনগোষ্ঠীৰ লোকসকলে আমাক বহুত সহযোগিতা কৰিছে। আমি সেই ক্ষেত্ৰত অতিশয় উৎফুল্লিত হৈ পৰিছোঁ।